আন এটা খবৰ আহিছে জুবিনৰ লাইফ জেকেট পৰিধান নকৰা সাঁতোৰাৰ দৃশ্য পোহৰলৈ আহিছে মৃত্যুৰ পূৰ্বে কেমেৰাত বন্দী হৈছিল এই ভিডিঅ' পানীত নামিবলৈ বিশেষ ইচ্ছা কৰা নাছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে জুবিনক পানীত নামিবলৈ উচতাইছিল তেওঁৰ সংগীসকলে সাগৰত সাঁতোৰাৰ পূৰ্বে ভীষণ ভাগৰুৱা আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ ভাগৰুৱা দেহাৰে সাঁতুৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক ভিডিঅ'টোত দেখা গৈছে শেখৰ গোস্বামীক মেনেজাৰ সিদ্ধাৰ্থ সম্বন্ধীয় ভাতৃ সন্তিপদকো দেখা গৈছে এই ভিডিঅ'টোত কোনেও পানীত নামিবলৈ বাধা দিয়া নাছিল জুবিন গাৰ্গক এক কথাত জুবিনৰ স্বাস্থ্যক চূড়ান্ত অৱহেলা কৰিছিল সংগীসকলে সেই দৃশ্যাংশ এতিয়া ভাইৰেল হৈছে এটাকৈ সেইদিনা কি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ প্ৰমাণস্বৰূপে এনেধৰণৰ এতিয়া ভিডিঅ'সমূহ ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে এই ভিডিঅ'টোত আপোনালোকে শেখৰ গোস্বামীক দেখিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক দেখিব আৰু সম্বন্ধীয় ভাতৃ সন্তিপদক দেখিব জুই আৰু পানীৰ পৰা হাৰ্টথ্ৰবগৰাকীক সদায় আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিছিল চিকিৎসকে আৰু সেই কথা হাৰ্টথ্ৰব জুবিন গাৰ্গেও জানিছিল যাৰ বাবে পানীত নামিবলৈ বিচৰা নাছিল জুবিন গাৰ্গে কিন্তু পানীত নামিবলৈ জোৰ কৰা হৈছিল বাৰম্বাৰ পানীত ননমাৰ কথা কৈছিল হাৰ্টথ্ৰবগৰাকীয়ে কিন্তু জোৰ কৰা হৈছিল এনেধৰণৰ কথা এতিয়া পোহৰলৈ আহিছে প্ৰত্যক্ষ কৰিছে এই মুহূৰ্তত স্ক্ৰীণত মেনেজাৰক এই মুহূৰ্তত আমি এম্বিয়েন্সৰ সৈতে সম্পূৰ্ণ ভিডিঅ'টো এবাৰ দেখুৱাই লৈছো আপোনালোকক পইচা মাৰো হেৰি দিছে দেই হেৰি ৰচি এৰি দিয়া হৈছে চলো তাতে যাও বলা বলা তোমার গোবলাও ঘুরে বলে বোধ তুমি না লাইট জ্যাকেট লাইট জ্যাকেট দিলাম ফাটলটা বউটা জ্যাকেট দাও লাইট জ্যাকেট দাও এই বাবা জুবিনাক লগত লৈ যা জুবিনাক লগত লৈ যা যাই আছে যোৱা নামিলেও নেকি জুবিনাৰ লগত একেলগে যোৱা জুবিনা কি কৈ আছে আৰু এই ভিডিঅ' এতিয়া যিহেতু ভাইৰেল হৈছে আমাৰ সৈতে এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ সহযোগী সম্পাদক সাজ্জাদুৰ ৰাণা হুছেইন ৰাণা যিহেতু কালিৰ দিনৰ পৰা ৰাতিলৈকে এটা বিশেষ বিষয় লৈ প্ৰতিক্ৰিয়া হৈছিল বিশেষকৈ কেইটামান স্ক্ৰীনশ্বট ভাইৰেল হৈছিল সহযোগী শেখৰ গোস্বামীৰ অন্য এজন যুৱকৰ সৈতে কৰা কথোপকথন ভাইৰেল হৈছিল তাত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল এতিয়া যিটো ভিডিঅ' আহিছে আমাৰ সৈতে লৈ বা যিটো ভাইৰেল হৈছে যে এই ভিডিঅ'টো দেখা গৈছে যে হাৰ্টথ্ৰবগৰাকীয়ে তেওঁ অমান্তি প্ৰকাশ কৰিছিল তেওঁ পানীত নামিবলৈ বিচৰা নাছিল তাৰ পাছতো আচলতে এক কথাত জোৰ কৰা হ'ল পানীত নামিবলৈ হাৰ্টথ্ৰবগৰাকীক পানী আৰু জুইৰ পৰা হাৰ্টথ্ৰবগৰাকী সদায় আঁতৰত আছিল কিন্তু শেষ মুহূৰ্তত কোনেও আচলতে বাধা দিয়া নাছিল হাৰ্টথ্ৰবগৰাকীক এতিয়া এই ভিডিঅ'সমূহ ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন তথ্য এতিয়া পোহৰলৈ আহিছে ৰাণা পাৰ্থ হয় এই যিটো দ্বিতীয় যিটো ভিডিঅ' ওলাইছে সেইটো আপুনি কোৱাৰ দৰে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ এই ভিডিঅ'টোত কাৰণ জুবিন গাৰ্গৰ লগত যিসকল লোক আছিল বা যিসকলে বহু পৰমকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ দিছিল বা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল অৱশেষত তেওঁলোকে বাৰে বাৰে কৈ আছিল যে প্ৰথমবাৰ জুবিন গাৰ্গে লাইফ জেকেট পিন্ধি সাঁতুৰিবলৈ নামিছিল কিন্তু তেওঁ লাইফ জেকেটটো কিছু আচহুৱা পাইছিল ডাঙৰ হোৱাৰ কাৰণে তেওঁ সেইটো পিন্ধিবলৈ অমান্তি হৈছিল
আৰু দ্বিতীয়বাৰ পুনৰ জুবিন গাৰ্গ পানীত নামিছিল বুলি তেওঁলোকে ক'ব বিচাৰিছিল আৰু এনেকুৱা ধৰণৰ কথাও কোৱা হৈছে জুবিন গাৰ্গ কেতিয়া পানীত নামিল সেয়াও তেওঁলোকে গম নাপাইছিল বুলি তেওঁলোকে কিছুমানে ক'ব বিচাৰে কিন্তু এই যিটো ভিডিঅ' এই মুহূৰ্তত টিভিত আমি দেখি আছো বা আমি দৰ্শকসকলক দেখুৱাই আছো এই ভিডিঅ'টোৱে কিন্তু আন কিছুমান কথাহে কৈছে প্ৰথমতে আপুনি চাওক জুবিন যথেষ্ট ভাগৰুৱা যে হৈ আছে সেই কথাটো তাত স্পষ্টকৈ দেখা পোৱা গৈছে জুবিনক এটা লাইফ জেকেট পিন্ধাবলৈ চেষ্টা কৰা হৈছে পানীত নামিবৰ বাবে কিন্তু জুবিনে সেইটো পিন্ধিবলৈ মান্তি হোৱা নাই যিমান দূৰ আপুনি দেখে আৰু তেওঁ পানীত নামিবলৈ বৰ বিশেষ আগ্ৰহেই প্ৰকাশ কৰা নাইকিয়া তাৰ বিপৰীতে যিগৰাকী শেখৰ গোস্বামী যি কালি আপোনাৰ তেওঁৰ যিসমূহ হোৱাটছএপৰ স্ক্ৰীনশ্বট ভাইৰেল হৈছিল তাত তেওঁ কৈ আছিল যে তেওঁ বাধা দিবলৈ চেষ্টা কৰিলেও তেওঁ সেই সুযোগো দিয়া নাছিল বা তেওঁৰ কথা কোনো নামানিছিল কিন্তু সেইগৰাকী শেখৰ গোস্বামীক যদি আপুনি এতিয়া চাই তেওঁতো আৰামত আপোনাৰ পানীত সাঁতুৰি আছে তেওঁতো জুবিন গাৰ্গক পানীত নামিব নালাগে বুলি এটা শব্দও কোৱা কোনো ধৰণৰ পৰিলক্ষিত হোৱা নাই তাৰ বিপৰীতে তেওঁ পাৰত থকা এটা বোট হাউচৰ নিচিনা যিটো আমি এটা দেখিছো সম্ভৱতঃ বোট হাউচ নে আন কিবা আমি এতিয়ালৈকে ধৰিব পৰা নাইকিয়া তালৈকে তেওঁ যাবলৈহে তেওঁ আপোনাৰ সাজু হৈ আছে বা তালৈকেহে যাবলৈ যোৱাৰ বাবেহে তেওঁ জুবিন গাৰ্গক অনুৰোধ কৰিছে তাৰ লগতে আপুনি যেতিয়া জুবিনৰ মেনেজাৰ যিগৰাকী আছিল সিদ্ধাৰ্থ শৰ্মা নামৰ যিগৰাকী ব্যক্তি যি যাৰ গোটেই ভূমিকাটোক লৈ আচলতে সন্দেহৰ সৃষ্টি হৈছে সেই সিদ্ধাৰ্থ শৰ্মা তাত আছে জুবিনৰ ভাতৃগৰাকী গৈছিলে জুবিনৰ ভাতৃ সম্পৰ্কীয় ভাতৃ আৰক্ষী বিষয়া সন্দীপন তেওঁকো তাত দেখা পোৱা গৈছে কিন্তু কোনেওতো জুবিন গাৰ্গক এবাৰো কোৱা নাই যে আপুনি পানীত নামিব নালাগে এনেকুৱা ধৰণৰ কোনো কথা কোৱাই হোৱা নাইকিয়া যেন সম্পূৰ্ণ এজন সুস্থ মানুহ তেওঁলোকে যেন পানীত জলকেলি কৰিব গৈছে সম্পূৰ্ণ ফূৰ্তি তেওঁলোকে কৰিছে তাৰে এনেকুৱা এটা দৃশ্য দেখা গৈছে কিন্তু তাৰ বিপৰীতে আপুনি যদি জুবিনক চাই জুবিন যে ভাগৰুৱা সেই কথাটো কিন্তু খুব সুন্দৰকৈ বা এই ভিডিঅ'টোৱে প্ৰমাণ কৰিছে গতিকে এই গোটেই কথাটোত এটা কথা স্পষ্ট হ'ল যে জুবিন গাৰ্গক লৈ পেলাই তেওঁলোকৰ যিসকল বন্ধুৱে কওক বা যিসকল সংগী জুবিনৰ তাত আছিল তেওঁলোক সম্পূৰ্ণ উদাসীন আছিল গোটেই বিষয়টোত তেওঁলোকে জুবিন গাৰ্গৰ শাৰীৰিক অৱস্থা তেওঁৰ স্বাস্থ্যৰ অৱস্থাক লৈ তেওঁলোকে সম্পূৰ্ণৰূপে এই দিশটো তেওঁলোকে যে আওকাণ কৰিছিল আৰু তাৰ বিপৰীতে আচহুৱাভাৱে আচৰিত ধৰণে ব্যক্তিগৰাকীক বা শিল্পীগৰাকীক পানীত নামিবলৈ তেওঁলোকে এক প্ৰকাৰ উচতাই আছিল এই ভিডিঅ'টো কিন্তু পোহৰলৈ আজি ওলাইছে আজিহে পোহৰলৈ আহিছে আজি কিছু সময় পূৰ্বে ছচিয়েল মিডিয়াত এইটো আপলোড হৈছে এই ভিডিঅ'টো কিয় ইমান দিনে আপলোড হোৱা নাছিল আৰু এই ভিডিঅ'টো আপলোড তেতিয়া হৈছে যেতিয়া শেখৰ গোস্বামীয়ে কেতবোৰ অভিযোগ আনিছিল আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সেই তাৰ পাছতে এই ভিডিঅ'টো ওলাইছে গতিকে এই গোটেই কথাবোৰ আচলতে এই সিদ্ধাৰ্থই হওক বা শেখৰে হওক সন্দীপনে হওক বা তাত থকা আছাম এছ'চিয়েশ্যনৰ যিখন সদস্য আছিল এই সকলোকে যেতিয়ালৈকে সোধ পোছ নকৰে গোটেই বিষয়টোত আৰু ইয়াৰ পাছৰ ভিডিঅ'খনত কি আছিলে ইয়াৰ পাছত কি হৈছিলে সেই কথাবোৰ যেতিয়ালৈকে পোহৰলৈ নাহে তেতিয়ালৈকে আচলতে মানুহৰ মাজত প্ৰশ্নবোৰ থাকি যাব যে জুবিন গাৰ্গৰ এই যিটো মৃত্যু আছিল সেয়া এটা পানীত তেওঁ যিহেতু ডেথ চাৰ্টিফিকেটখনত ইতিমধ্যে পানীত ডুবি মৃত্যু হোৱা বুলি যিহেতু উল্লেখ আছিল কি পৰিৱেশত পানীত ডুবিবলগীয়া জুবিন গাৰ্গ হ'ল কেনেকে তেওঁ পানীত ডুবিলে সেই তাত ডুবাৰ আগমুহূৰ্ততনো কি হৈছিল তেওঁ পানীত এই ভিডিঅ'টোত কিন্তু তেওঁ পানীত নমা দেখা নাই গতিকে যদি ইয়াৰ কিছু সময়ৰ পাছতেই যদি তেওঁ পানীত পৰিছিল তেতিয়াহ'লে তেওঁ নিজেই নামি গৈছিল নে তেওঁ কোনোবাই জোৰ কৰি নমাই দিছিল এই কথাবোৰ কিন্তু সকলোৱে জানিব বিচাৰিছে আৰু এই যিটো ভিডিঅ' যোনে কৰিছিলে এই ভিডিঅ'টোৰ উৎসটো আচলতে বিচাৰিব লাগে আৰক্ষীয়ে আৰু এই ভিডিঅ'টোৰ পাছৰ অংশটোত কি আছিলে বা এই ভিডিঅ'টোৰ পাছৰ সময়খিনিত কি হৈছিলে সেই কথাবোৰ পোহৰলৈ আহিব লাগিব কিন্তু মই আকৌ এবাৰ কম পাৰ্থ শেখৰ গোস্বামীয়ে কালি যি ধৰণে তেওঁ হোৱাটছএপত তেওঁৰ জুবিন ফেন ক্লাবৰ এগৰাকী সদস্যৰ সৈতে যিসমূহ কথা পাতিছিল য'ত তেওঁ কৈছিল যে তেওঁ বৰ বিশেষ আচলতে নাজানে বা তেওঁ এই বিষয়টোৰ ক্ষেত্ৰত তেওঁ মানা কৰিছিল এনেকুৱা ধৰণৰ কিছুমান কথা কৈছিলে যে বাকীসকলে তেওঁক জুবিনক কোৱা বা হকা বাধা কৰা নাছিল কিন্তু শেখৰে তেওঁক কৰিব পাৰিলেহেঁতেন শেখৰেও জুবিনৰ শাৰীৰিক অৱস্থাৰ বিষয়ে ভালকৈ জানে গতিকে এই ক্ষেত্ৰত শেখৰো যে আপোনাৰ প্ৰশ্নৰ সন্মুখীন নহ'ব বা তেওঁ যে এই গোটেই বিষয়টোত তেওঁৰ যে গাফিলতি আছিল সেই কথাটোও কিন্তু প্ৰমাণ কৰিছে আৰু আকৌ এবাৰ শেষত আপোনাক এটা কথাই ক'ম যে কালি অৰ্থাৎ ৰাণা এতিয়া কালিৰ যিখিনি আচলতে স্ক্ৰীনশ্বট ভাইৰেল হৈছে সেই স্ক্ৰীনশ্বটখিনি ভাইৰেল কৰোৱা হৈছে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিব কাৰণ শেখৰ গোস্বামীয়ে কালি যিকেইটা স্ক্ৰীনশ্বট ভাইৰেল হৈছে সেইকেইটা স্ক্ৰীনশ্বটত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে আমাৰ কথা শুনিব জানো আমি জুবিন দাক বাধা দিবলৈ গ'লে তেওঁলোকক ওলোটাই বাধা প্ৰদান কৰে এনেধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কিন্তু আজি দেখিবলৈ পোৱা গৈছে শেখৰ গোস্বামীয়ে নিজে বাধা দিয়া নাই নিজে জলকেলি কৰি আছে
মানে পাৰ্থ এটা কথা আপুনি চাব লাগিব যে এই শেখৰ গোস্বামীৰ কালিৰ হোৱাটছআপৰ কথোপকথনখিনি ভাইৰেল হোৱাৰ পাছৰ পৰা এটা বস্তু দেখা গৈছে যে এই গোটেই দিশটো জুবিনৰ মৃত্যুক কেন্দ্ৰ কৰি শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজৰ এখন সংঘাত পোহৰলৈ আহিছে আৰু ইয়াৰ লগে লগে এই গোটেই ঘটনাটোৰ যিগৰাকী মূল ব্যক্তি যাৰ বিৰুদ্ধে সকলোৰে ক্ষোভ আছে সেইজন হ'ল শ্যাম কানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী আয়োজক যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো তেওঁলোকে তেওঁলোকৰ অনুষ্ঠান চলাই ৰাখিছিলে যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাৰ পাছতো জুবিন গাৰ্গেনো ক'ত কি কৰি আছে সেই সময়ৰ কোনো খবৰ লোৱা নাছিল তেওঁ যিহেতু উদ্যোক্তা তেওঁৰ ওচৰত সেই খবৰসমূহ থাকিব লাগিছিলে গতিকে শ্যাম কানু মহন্তৰ গোটেই বিতৰ্কটো তল পেলাবৰ বাবে এই আৰু এটা পৰিকল্পনাহে কৰিছে নেকি বা তেওঁলোক শ্যাম কানু মহন্ত শেখৰ গোস্বামী সিদ্ধাৰ্থ শৰ্মা এই গোটেইবোৰ একেটা চক্ৰৰে একোটা বিন্দু নেকি সেই কথাবোৰো কিন্তু আপোনাৰ মানুহৰ মনলৈ আহিছে কাৰণ আপুনি আকৌ এবাৰ কৈছো শেখৰ গোস্বামী আৰু সিদ্ধাৰ্থৰ কথাবোৰ যেতিয়া তেওঁলোকৰ মাজৰ সংঘাত ইজনে শেখৰে অনা অভিযোগবোৰৰ লগে লগে কিন্তু শ্যাম কানু মহন্তৰ বিষয়টো কিছু তল পেলাবলৈ তল যেন পৰিছে তেনেকুৱা ধৰণৰ ভাৱ হয় গতিকে এই গোটেই বিষয়টোত আকৌ এবাৰ যদি আপুনি চাই যে আৰক্ষীয়ে অসম আৰক্ষীয়ে কি তদন্ত কৰে অসম আৰক্ষীৰ তদন্ত কৰোঁতে তেওঁলোকে কাক কাক সোধা পোছা কৰে আৰু কাৰ পৰা কি ধৰণৰ কথা ওলায় আৰু যিটো জুবিনৰ যিটো পষ্টমৰ্টেম যিটো ৰিপৰ্ট ৰাণা অসম আৰক্ষীৰ কথাটো আপুনি উল্লেখ কৰিছে যেতিয়া মোৰ এটা প্ৰশ্ন আছিল সেইটো আমাৰ প্ৰশ্ন নহয় ৰাইজৰো প্ৰশ্ন হ'ব এতিয়া যিহেতু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত যিখন সংবাদমেল সম্বোধন কৰিছিল তাত মুখ্যমন্ত্ৰীয়ে যেতিয়া মুখ্যমন্ত্ৰী প্ৰশ্ন কৰা হৈছিল বিশেষকৈ মেনেজাৰগৰাকীৰ কথা তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়ালৈকে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই ৰাজ্যজুৰি যদিও বা যিগৰাকী মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যেতিয়ালৈকে সেউজ সংকেত পৰিয়ালৰ তৰফৰ পৰা নাহে তেতিয়ালৈকে তদন্ত যি ধৰণে বিচাৰিছে তেনেধৰণে আগবঢ়াই দিব পৰা নাযাব মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কেবিনেট বৈঠকৰ অন্তত উল্লেখ কৰিছে তেনেস্থলত তদন্ত এতিয়া কেনেধৰণে আগবাঢ়িব কিমান আচলতে সাহসেৰে অসম আৰক্ষী বা CID আগবাঢ়িব পাৰ্থ এটা কথা মনত ৰাখিব লাগিব জুবিন গাৰ্গ কাৰো ব্যক্তিগত সম্পত্তি নহয় নিশ্চিতভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ হয়তো তেওঁ খুব ইনচেণ্টলি তেওঁ এই গোটেই কথাখিনি তেওঁ হয়তো চাব পাৰে কাৰণ শেখৰে হওক বা আপোনাৰ সিদ্ধাৰ্থই হওক দীৰ্ঘদিন ধৰি জুবিনৰ সৈতে আছে গতিকে তেওঁলোকৰ প্ৰতি তেওঁৰ বিশেষ হয়তো সন্দেহ নাথাকিব পাৰে বা আমি এইটোতো কোনো কোৱা নাই যে তেওঁলোকে গৈ পেলাই জুবিন গাৰ্গক পানীত পেলাই মাৰিছে বুলি কোনেও ক'ব বিচৰা নাই তেওঁ হত্যা কৰিছে বুলি ক'ব বিচৰা নাই কিন্তু তেওঁলোকৰ যিটো অৱহেলা আছিলে তেওঁলোকে যিটো আওকণীয়া যিটো মনোভাৱ তেওঁলোকে গ্ৰহণ কৰিলে আৰু যিটো খুব তেওঁলোকে জুবিনৰ যিটো যতন নললে বা মানুহজনৰ কাৰণে পানী আৰু জুই বিপদজনক বুলি জনা স্বত্তেও তেওঁলোকে এই যিটো আপোনাৰ এটা পৰিৱেশৰে জুবিন গাৰ্গক লৈ গ'ল তাৰ কাৰণেতো তেওঁলোক দুখী হয় গতিকে সেইটো আপুনি চাব লাগিব জুবিন গাৰ্গ সমগ্ৰ ৰাজ্যখনৰ আৱেগ সমগ্ৰ ৰাজ্যখনৰ জাতিটোৰ এটা গৌৰৱ বুলি সকলো ব্যক্তিয়ে কৈছে আৰু সেই কাৰণেই আজি লাখ লাখ লোক ওলাই আহিছে এই মুহূৰ্তটো যদি আপুনি সৰুসজাই ষ্টেডিয়ামলৈ আপুনি চাই য'ত আপোনাৰ এতিয়াও কিমান হাজাৰ মানুহ তাত আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা পৰ্যন্ত তেওঁলোকে শাৰী পাতি আছে শিল্পীগৰাকীৰ নশ্বৰ দেহ এবাৰ চাবৰ বাবে গতিকে এই যিটো আৱেগ এই যিটো মানুহৰ যিটো মৰম ভাল পোৱা এইখিনিকো কিন্তু সন্মান জনাবই লাগিব গতিকে কোনোবাই ইচ্ছা কৰকেই বা নকৰক বা কোনোবাই এই ক্ষেত্ৰত কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰক বা তেওঁৰ নিজৰ যি মানে কোমল অন্তৰৰ মানুহে হয়তো নিবিচাৰিব যে কাৰো লগত বেয়া হওক কিন্তু মূল কথাটো হ'ল যে জুবিন গাৰ্গৰ যিসকল অনুৰাগী আছে ৰাজ্যখনৰ সকলো মানুহ বা ৰাজ্যখনৰে যিটো গৌৰৱ বুলি আমি জুবিনক বাৰে বাৰে কৈ থাকোঁ গতিকে তেওঁৰ সৈতে হোৱা যিটো অন্যায় সেই অন্যায়টো বিচাৰ নিশ্চিতভাৱে হ'বই লাগিব গতিকে তদন্ত হ'বই লাগিব হয়তো এনেকুৱা হ'ব পাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো বা এনেকুৱা ধৰণৰ এটা কথা হ'ব যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰথমে সম্পন্ন হৈ যাওক তাৰ পাছত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব তদন্ত তেওঁলোকে আগবঢ়াই নিব এনেকুৱা ধৰণৰ এটা কথা হ'ব পাৰে কিন্তু গতিকে কাইলৈ যিহেতু জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব তাৰ পাছত আৰক্ষীয়ে তদন্তটো কি ধৰণে তেওঁলোকে আগবঢ়াই লৈ যায় আৰু এই যি দুগৰাকী ব্যক্তি শেখৰ আৰু সিদ্ধাৰ্থ যি শেখৰে যিসমূহ অভিযোগ আনিছে সেই অভিযোগসমূহৰো তদন্ত হ'ব লাগিব আৰু সমান্তৰালকৈ সিদ্ধাৰ্থৰ বিৰুদ্ধে যিসমূহ কথা ব্যাপকভাৱে প্ৰচলিত হৈছে যে জুবিন গাৰ্গক তেওঁ ব্যৱহাৰ কৰিলে জুবিন গাৰ্গৰ ধনৰ অপচয় তেওঁ কৰিলে জুবিন গাৰ্গক
চাপ দিয়া নাইকিয়া জুবিন গাৰ্গ এক প্ৰকাৰ অৰ্থনৈতিকভাৱে তেওঁ যথেষ্ট সংকটত আছিল এই কথাবোৰৰো কিন্তু তদন্ত নিশ্চিতভাৱে সকলোৱে বিচাৰিব তাৰ লগে লগে ইয়াত এটা যদি চক্ৰ যদি কোনোবা জড়িত আছে সেই কথাসমূহ পোহৰলৈ নিশ্চিতভাৱে আহিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো ছাজাদুল ৰাণা হুছেইন সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱা